মোৰ নাম আদনান আহমেদ। আজি মই আজিৰ ডেটত মই মোৰ মা দেউতা 1 মাহৰ ভিতৰত হেৰুৱাব লগা হৈছে আৰু এইটোৰ মূল কাৰণটো হৈছে আৰু মোৰ যোনটো মোৰ পত্নী আছিলে, পত্নীয়ে আৰু তাইৰ ফেমিলি, তাইৰ মায়ে, পত্নীৰ নাম হৈছে তাবাছুম আক্তাৰ। তাইৰ মায়ে আৰু তাই মিলি যোনটো হাৰাশাস্তি মানে নিৰ্যাতন মোৰ ফেমিলিৰ ওপৰত চলাইছে এই যোৱা 2-3 মাহৰ ভিতৰত, সেই নিৰ্যাতনৰ ফলত আজি মই মোৰ মা দেউতা হেৰুৱাব লগা হৈছে। আৰু এইটো মই এইটো ভাবোঁ যে এইটো মূল কাৰণ হ'ল যে মোৰ পত্নী, মোৰ শাশুড়ী আৰু মোৰ হোজাই থানাৰ অচি যোন আছিলে, আগৰ যোন অচি আছিলে চন্দনজ্যোতি বৰা। কিয় মোৰ পত্নীৰ লগত কিবা কাজিয়া হৈছিলে, কাজিয়া হ'লে এইটোতো ফেমিলিতো আৰু হৈ থাকে, কাজিয়া হৈ থাকে। যদি কাজিয়া হৈছিলে, মোৰ লগত হৈছিলে, মইতো ছেপাৰেট লৈ খাই আছিলোঁ ছোৱালীজনক। মই এটা ল'ৰা হৈ ছেপাৰেট লৈ খাই আছিলোঁ ইমান দিনৰ পৰা, 8 মাহৰ পৰা। আগৰ পৰা মানে কাজিয়া মানে হৈ থাকে আৰু তেতিয়া মই ছেপাৰেট কৰি দিলে হৈছিলোঁ। মোৰ ঘৰত আহি মোৰ মা দেউতাক মানে প্ৰেছাৰ মানে থানাত মাতে, পুলিচে থানাত মাতে, ঘৰত আহে। টোটেলি মানে এইটো পূৰা গোটেই ৰাইজৰ মানুহে দেখিছে আজি কিমান দিন মানে পুলিচ মোৰ ঘৰত আহিছে। মই হোজাই থানাৰ যোন অচি আছিলে, পূৰ্ব অচি আছিলে, তেখেতক মই ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ আপুনি বস্তুটো উচিত তদন্ত কৰক, কৰি কি আছে কি নাই আপুনি এইটো তদন্ত কৰক, তদন্ত কৰি আপুনি ইনভেষ্টিগেশ্যন কৰি বস্তুটো কৰক। ছাৰে মোক কৈছে যে এইটো মই কৰিব লাগিব, মোৰ ওপৰৰ পৰা প্ৰেছাৰ আছে। এতিয়া এই বস্তুটোৰ মানে মই যে আজি মা দেউতা যে হেৰাইছোঁ, এইটো মূল মানে হ'ল যে মোৰ পুলিচৰ আৰু মোৰ যোন শাশুড়ী আছিলে তেওঁ আৰু মোৰ পত্নী, সিহঁতৰ যোনটো নিৰ্যাতন চলাইছে 2-3 মাহৰ ভিতৰত, সেই প্ৰেছাৰটোৰ ওপৰত মানে মোৰ দেউতাই কোনো হাৰ্ট পেচেণ্ট নাছিলে, এইটো ভাল মানুহ আছিলে। যিদিনাখন তেওঁ ঢুকালে সেইদিনাখন গোটেই দিন তেওঁ নগাঁৱত আছিলে, শ্ব'ৰুমত গাড়ীখন কৰি আছিলে, ছাৰ্ভিচিং কৰিবলৈ গৈছিলে, গোটেই দিন তাত আছিলে। তাৰ পৰা আহি ঘৰত আহি খবৰ পাইছে যে পুলিচে আহি মাতি গৈছে। এইটো মানে সেইদিনাখন আৰু মানে বস্তুটো ল'ব পৰা নাই আৰু ইনষ্টেণ্টলি মানে তেওঁৰ হাৰ্ট এটেক হৈছে। হাৰ্ট এটেক হোৱাৰ পিছত ইয়াৰ মানুহে, মই ঘৰত নাছিলোঁ, ইয়াৰ মানুহে লৈ হাম হস্পিটেল লৈ গৈছে। হামত ECG কৰাই দেখিলে যে মেজৰ এটা হাৰ্ট এটেক হৈছে। তেওঁ ইমিডিয়েটলি ৰেফাৰ কৰিছে গুৱাহাটীত। তেওঁ তেতিয়া মানে যাব পৰা নাই আৰু গুৱাহাটীত মানে আমি হস্পিটেল যাব পৰা নাই। ইয়াৰ ৰোডত মেইন নগাঁও পোৱাৰ আগতে দেউতা ঢুকালে। আৰু কৰিবা, তোমাৰ কাপোৰ আছে কি আছে লৈ যাবা। ইহঁতে মানা নাই, সেইদিনাখন ইমিডিয়েটলি খুলি দিব লাগিছে। মানে যোনটো নিৰ্যাতন চলাইছে মানে সেইটো বন্ধ কৰা নাই, দেউতা মৰাৰ পিছতো বন্ধ কৰা নাই। সেইটো ফলত মানে মই মোৰ লাষ্টত মাও হেৰাব লগা হৈছে আৰু সেইটো কাৰণে মই এইটো মূল দোষী মই হোজাই থানাৰ যোন পূৰ্ব অচি আৰু মোৰ শাশুড়ী, মোৰ পত্নীক মানে মানুহ, আৰু মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই এইটো আহ্বান জনাইছোঁ যে আপুনি এইটো উচিত তদন্ত কৰক। পুলিচে যিটো হেৰেছমেণ্ট কৰিছে, আগৰ আমাৰ অচি ছাৰ যোনজন আছিলে চন্দনজ্যোতি বৰা আছিলে, চন্দনজ্যোতি বৰা ছাৰৰ পিৰিয়ডত এইবিলাক কাহানী হৈ গ'ল। আৰু বহুত বেছি হেৰেছমেণ্ট কৰিছিলে পুলিচে আপোনাৰ আদনানৰ ফেমিলিক। আৰু যি হেৰেছমেণ্টৰ কাৰণে আজি আদনানে তেওঁৰ ফাৰ্ষ্ট তেওঁৰ দেউতা হেৰুৱাব লগা হৈছে। আৰু নেক্সট আপোনাৰ হৈছে যোনজন আদনানৰ মা যেতিয়া হস্পিটেলত আছিলে, তেওঁ দেউতা ঢুকোৱাৰ 15 দিনমান পিছত হস্পিটেলত থকা অৱস্থাত এই 40 দিন নহওঁতেও এই ছোৱালীজনী আৰু তাৰ মাক, ছোৱালীজনীৰ নাম কি আছিলে? তাবাছুম আক্তাৰ আছিলে। ছোৱালীজনীয়ে আৰু তাৰ মাকে আহি পেলাই তেওঁৰ ঘৰত আহি সোমাই, তেওঁ যিহেতু এটাই ল'ৰা আৰু ঘৰত কোনো মানুহ নাই, সিহঁতে আহি ঘৰত আপোনাৰ কাপোৰ পানী কিবা কিবি লৈ গ'ল। এইটো এটা দুখ লগা কথা।